নমস্কাৰ আপোনালোকে চাই আছে DY365 ডিজিটেল আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কটকী এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত জড়িত অন্য এটা ডাঙৰ খবৰ লৈ আহিছো উপনিৰ্বাচনৰ পিছতে এতিয়া বৃহৎ খহনীয়া কংগ্ৰেছত আৰু সামগুৰিত এইবাৰ কংগ্ৰেছেৰি শ লোক এতিয়া বিজেপিলৈ ঢাপলি মেলিছে আমি আপোনালোকক এই সন্দৰ্ভত সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম উপনিৰ্বাচনৰ পিছতে কংগ্ৰেছত বৃহৎ খহনীয়া আৰু দলেৰি বিজেপিলৈ শ কংগ্ৰেছৰ নেতাকৰ্মী এতিয়া বিজেপিলৈ গমন কৰিছে কংগ্ৰেছৰ শ নেতাকৰ্মী আৰু বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকে শুকুৰবাৰৰ দিনটোত শ সংখ্যালঘু লোকৰ বিজেপিত যোগদান মাংস বিতৰ্কৰ পিছতে এতিয়া ক্ষুব্ধ হয় শ কংগ্ৰেছী লোকে বিজেপিলৈ ঢাপলি মেলিছে আৰু কংগ্ৰেছ ত্যাগ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলিমুদ্দিনৰ প্ৰাক্তন গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছৰ তেওঁ কংগ্ৰেছ ত্যাগ কৰিছে মজিবুৰ ৰেহমান আৰু সুৰেশ বৰাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে প্ৰাক্তন সভাপতিগৰাকীয়ে আৰু ৰকিবুলৰ দুৰ্গক্ষত সামগুৰিত কংগ্ৰেছৰ খহনীয়া আৰম্ভ হৈছে দলে বলে বিজেপিলৈ ঢাপলি মেলিছে বহু কংগ্ৰেছৰ নেতাকৰ্মীয়ে আৰু উপনিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা আৰম্ভ হৈছে খহনীয়া বৰ্তল কাঞ্চলপুৰ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হৈছে খহনীয়া স্থানীয় গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি একাংশৰ বিজেপিত যোগদান আমি জনাই আছো এটা ডাঙৰ খবৰ কিয়নো উপনিৰ্বাচনৰ পিছতে এতিয়া কংগ্ৰেছত বৃহৎ খহনীয়া দেখিবলৈ পোৱা গৈছে আৰু এসময়ত ৰকিবুল হুছেইনৰ দুৰ্গ বুলি খ্যাত যে সামগুৰি এই সামগুৰিতে এতিয়া কংগ্ৰেছৰ বৃহৎ খহনীয়া দল এৰি বিজেপিলৈ শ কংগ্ৰেছৰ নেতাকৰ্মী এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাইছে আৰু বিজেপিলৈ ঢাপলি মেলিছে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোকে শুকুৰবাৰৰ দিনটোত সংখ্যালঘু লোকৰ বিজেপিত যোগদান মাংস বিতৰ্কৰ পিছতে ক্ষুব্ধ হৈছে শ কংগ্ৰেছী লোক আৰু কংগ্ৰেছ ত্যাগ কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলিমুদ্দিনৰ মজিবুৰ ৰেহমান সুৰেশ বৰাৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে এইসকল লোকে আৰু ৰকিবুলৰ দুৰ্গক্ষত সামগুৰিত কংগ্ৰেছৰ খহনীয়া আৰম্ভ হৈছে দলে বলে বিজেপিলৈ ঢাপলি বহু কংগ্ৰেছৰ নেতাকৰ্মী আৰু উপনিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা আৰম্ভ হৈছে খহনীয়া বৰ্তল কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হৈছে খহনীয়া আৰু স্থানীয় গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি একাংশৰ বিজেপিত যোগদান আৰু এই সন্দৰ্ভত আমাৰ লগত মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছো ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে গু মাংস আৰু গাহৰি মাংস সেইবিলাক ব্যস্ত হৈ থাকিবলৈ দিয়ক আমি দলৰ কাম কৰিব লাগে নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন জিকিব লাগিব 2026 চনত সামগুৰি ৰূপহী ঢিং লাহৰিঘাটৰ পৰা আমাৰ মিত্ৰজোঁটৰ পৰা আমি MLA বনাব লাগিব আমি হেতু লৈ লাগি আছো ৰকিবুল হুছেইনৰ এই তৰল মন্তব্য লৈ আমি লাগি থকা নাই তেখেতক আপোনালোকে কক যে আপুনিতো তৰল মন্তব্য কৰি জিকিছে মিয়া এলেকাটো এতিয়া গৰু কটা বন্ধ হৈ গৈছে তেখেতেতো এইটোৱে বিচাৰিছিলে এতিয়া আমাৰ এই মুছলমান সমাজত আহি পেলাই তেওঁ কি ধৰণে ৰিপ্লাই দিব কি জবাব দিব সেই বিষয়ে তেখেতে চিন্তা চৰ্চা কৰক আমি হেতু লৈ লাগি থকা নাই আমি আছো আমাৰ দলৰ ভেটি শক্তিশালী কৰিব লাগে আমাৰ মুছলমানসকলক বিজেপিত যোগদান কৰাই আগন্তুক দিনত ইয়াৰ পৰা আমাৰ বিধায়ক পাতিব লাগে আমি হেতু লৈ লাগি আছো আমাৰ আপোনাৰ বুথ কমিটি আমাৰ গঠন হৈ গ'ল দুদিনত 700 বুথ কমিটি আমি একেলগে পাব্লিক প্লেছত য'ত 100তকৈ প্ৰতিটো বুথৰ মানে পাব্লিক জমা আছে আৰু ৰাজহুৱা মঞ্চত ৰাজহুৱাভাৱে আমি বুথ সভাপতি ৰাইজৰ মাজৰ পৰা আমি বাছিছো কোনো টেবুল কমিটি হোৱা নাই ফেচবুকত আপোনালোকে দেখিছে 700 সভা হৈছে সামগুৰি ৰূপহী ঢিং 700টা বুথৰ মিটিং হৈছে 2 দিনত আমাৰ 250 অবজাৰ্ভাৰে আপোনাৰ মিটিং কৰিছে দুদিনত হোৱা কথা আছিল এদিন আৰু এক্সটেণ্ড আমি কৰি এটা কেইটামান থাকি গ'ল আমি কৰিলো গতিকে তাৰ পৰা বুজা হৈছে 26 ৰণকৌশল আপোনালোক আৰম্ভ কৰি দিছে আমি হৈ গ'ল আমাৰ ৰণকৌশল হৈ গ'ল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ টিভিত কৈছে আপোনালোকে দেখিছে আমাৰ নিৰ্দেশ আহিছে ওপৰৰ পৰা আমি ফিল্ডত নামি পৰিছো আৰু প্ৰথম খোজতেই আমি জয় হৈছো যে মাইনৰিটি অঞ্চলত মই নিজেই চাইছো গোটেইটো সামগুৰি ঢিং ৰূপহী তো নিজে দেখিছো মানে আপোনাৰ মানুহ ওলাই আহিছে আৰু 700খন মিটিং হোৱাটো আপুনি দুদিনত ধামালি পাইছে নেকি মানে 100তকৈ প্ৰতিখন মিটিঙত মানুহ বেছি আৰু একদম মোক দায়িত্ব লাগে বুথ প্ৰেচিডেণ্ট মোক দায়িত্ব লাগে বহুতত পেনেল আনিবলগীয়া হৈছে মাইনৰিটি এলেকাত ডাঙৰ কথা
ক'ৰবাত 7জনলৈকে মানে বুথ প্ৰেচিডেণ্ট হ'বলৈ ওলাইছে, আমাৰ স্থানীয় মানে নেতা হ'বলৈ ওলাইছে। চামগুৰিত 10জন হৈছে এটা বুথত, এনেকুৱা হৈছে। এতিয়া আমি চিলেক্ট কৰাই সমস্যা হৈ গৈছে যে কাক মানে বুথ প্ৰেচিডেণ্ট দিম, এনেকুৱা এটা হৈ গৈছে। এনেকুৱা আমি আজি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ মোৰ জন্ম হোৱাৰ পিছত কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ বিজেপিৰ হৈ প্ৰথম মিটিং আজি কাঞ্চনপুৰ গাঁৱত অনুষ্ঠিত হৈছে। মানুহখিনি এতিয়া জাগ্ৰত হৈছে, মানুহখিনি এতিয়া বৰ্তমান শিক্ষিত হৈছে, মানুহখিনি গম পাই আছে যে কেনেকৈ চলিলে বৰ্তমান চেণ্ট্ৰেলত চৰকাৰ আছে বিজেপি, অসমত চৰকাৰ আছে বিজেপি। যদি আমি চৰকাৰৰ লগত মিলি জুলি নাথাকোঁ, আমি কোনো ধৰণৰ কাম কাজ কৰিব নোৱাৰোঁ বা নাপাওঁ। আজি শিক্ষাৰ ক্ষেত্ৰতে কওক, আপোনাৰ মেডিকেলৰ ক্ষেত্ৰতে কওক, আপোনাৰ ব্যৱসায়ীৰ ক্ষেত্ৰতে কওক, যিকোনো কাম কওক, আমাৰ চৰকাৰৰ লগত মিলিবই লাগিব। আৰু আজি আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তত বিজেপি দলৰ কামৰ প্ৰতি আকৃষ্ট হৈ আমি কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ আমি 10খন ৱাৰ্ডৰ সদস্য আমাৰ মণ্ডল কংগ্ৰেছৰ 10 বছৰ কাল তেখেত মণ্ডল কংগ্ৰেছৰ ছেক্ৰেটাৰী আছিলে। তেখেত আজি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত তেখেত যোগদান কৰিছে। আমাৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, যুৱ কংগ্ৰেছৰ ছেক্ৰেটাৰী, আমাৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, কংগ্ৰেছৰ বিভিন্ন কৰ্মকৰ্তাসকল কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান কৰিছে। আপোনালোকে চাব, যোৱা 5 বছৰত কাঞ্চনপুৰ গাঁও পঞ্চায়তত এজিপি আৰু বিজেপি দলৰ হৈ 5জন ৱাৰ্ড সদস্য জিকিছিলে। আপোনালোকৰ আগত মই এবাৰ কথা দিছোঁ, এইবাৰ নিৰ্বাচনত আমি 10খন ৱাৰ্ডতে আমি সদস্যক নিৰ্বাচিত কৰিম, আঞ্চলিক পঞ্চায়তক আমি নিৰ্বাচিত কৰিম, বিজেপি দলৰ হৈ আমি গোটেই পঞ্চায়তটোই দখল কৰিম।